বিজেপি এজিপি এজিপি বহুত বহুত ধন্যবাদ খবৰ কেনেকুৱা সব ভালো একদম ভাল আছে খবৰ জিকিব না নাই পঞ্চায়তত বিজেপি একদম জিকিব পুরা জিকিব ঠিক আছে আজি আমাৰ মাজত উপস্থিত বহিব লাগিব বহিলক ঠিক আছে বহিলক তহঁতি পঢ়িবি নেকি ওপৰৰ পৰা নপঢ় না ঠিক আছে কি খবৰ ভালো একদম ভাল আজি আমাৰ মাজত উপস্থিত ধুবুৰী জিলা বিজেপিৰ সভাপতি শ্ৰী ৰঞ্জিত কুমাৰ ৰায় ডাঙৰীয়া গোলকগঞ্জ সমষ্টিৰ প্ৰাক্তন বিধায়ক আৰু ওবিসি মৰ্চাৰ ৰাজ্যিক সভাপতি অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়া হিমানী অধিকাৰী ডাঙৰীয়ানী দীপক কুমাৰ সাহা ডাঙৰীয়া ডক্টৰ দেৱময় সানিয়াল ডাঙৰীয়া প্ৰশান্ত বৰুৱা ডাঙৰীয়া এজিপিৰ কেন্দ্ৰীয় উপসভাপতি বিশ্বজিৎ কলিতা ডাঙৰীয়া বিশ্বজিৎ ৰায় ডাঙৰীয়া বনেন্দ্ৰ কুমাৰ মুছাহৰী ডাঙৰীয়া গোবিন্দ অধিকাৰী মণ্ডল ডাঙৰীয়া উপস্থিত ৰাইজ আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল আমাৰ অসমত এতিয়া বহাগ মাহ চলি আছে কি নাই এই বহাগত আমাৰ অসমত পঞ্চায়ত ইলেকশন অনুষ্ঠিত হ'ব 7 তাৰিখে ধুবুৰীত আৰু আজি আমাৰ উজনি অসম বৰাক উপত্যকা উত্তৰ অসমত আজি পঞ্চায়ত ইলেকশন অনুষ্ঠিত হৈছে এই বহাগ মাহ যেতিয়া গৈ চ'ত মাহ পাব তেতিয়া আমাৰ অসমত বিধানসভাৰ ইলেকশনো হ'ব তাৰ মানে এই বছৰত আমি পঞ্চায়তো জিকাব লাগিব আৰু বিধানসভাৰ ইলেকশনত গোলকগঞ্জতো বিজেপি জিকাব লাগিব এক আগত মাটি বহাই দে আগত আৰু এই পঞ্চায়ত ইলেকশনতে আমাৰ বিধানসভা ইলেকশনৰো প্ৰস্তুতি আৰম্ভ হ'ব শ্ৰদ্ধাৰ ৰাইজ যোৱাবাৰ আমি গোলকগঞ্জ সমষ্টিটো অলপ ভোটত হাৰি গলো কিন্তু এইবাৰ আমাৰ জিলা পৰিষদৰ ইলেকশনত এটা জিলা পৰিষদ আমি বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হলো আৰু 3টা আঞ্চলিক পঞ্চায়তো আমি বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হলো আৰু যিকেইটা সিটত প্ৰতিদ্বন্দিতা হ'ব তাতো ৰাইজৰ উৎসাহ দেখি আমি নিশ্চিত যে বিজেপি আৰু এজিপি বাকি সিটতো জিকিবই 100% গ্যাৰেণ্টি আছে হয় না নহয় শ্ৰদ্ধা ৰাইজ আমাৰ ধুবুৰীত এমপি ইলেকশন হল এজন এমপি জিকিলে জিকাৰ পিছত মানুহে তেওঁক দেখা নাপায় আজি আমাৰ গোলকগঞ্জত এমএলএ জিকিলে এমএলএ মানুহক দেখা নাপায় মানুহৰ কাম কোনে কৰে আমাৰ বিজেপি দলে কৰে বিজেপি চৰকাৰে কৰে মোদী ডাঙৰীয়াই কৰে আপোনালোকে এটা হিসাব কৰি চাওক আমাৰ
কংগ্ৰেছৰ যেতিয়া চৰকাৰ আছিলে তেতিয়া ধুবুৰী জিলাত মানুহৰ মাজত নিৰাপত্তা নাছিলে, মানুহৰ মাজত ভয় আছিলে আৰু কংগ্ৰেছে কেতিয়াও আমাৰ মানুহখিনিক গুৰুত্বও দিয়া নাছিলে। যেতিয়াৰ পৰা বিজেপি চৰকাৰ হ'ল, ধুবুৰী জিলাত উন্নতি হ'ল, আমাৰ মানুহখিনিয়ে নিৰাপত্তা অনুভৱ কৰিছে। আৰু আপোনালোকে যদি হিচাপ কৰি চাই, আগতে ধুবুৰীত মুখ্যমন্ত্ৰী কেতিয়াও নাহিছিলেই। মই মুখ্যমন্ত্ৰী হোৱাৰ পৰা ধুবুৰীলৈ প্ৰত্যেক বছৰত এবাৰ দুবাৰ আহোঁৱেই, আৰু ৰাতিও মই ধুবুৰীত থাকি যাওঁ। কাৰণ আমাৰ ধুবুৰী জিলাৰ ৰাইজক, আমাৰ ৰাইজক নিৰাপত্তা দিয়া আৰু আমাৰ জিলাখনৰ উন্নতি, এই দুইটা কাম আজি আমাৰ চৰকাৰখনে কৰি গৈ আছে। আৰু তাৰ কাৰণে আজি এই জিলাখনতো আমি সম্পূৰ্ণভাৱে নিজক নিৰাপদ আৰু আমি ডেভেলপমেণ্টৰ আঁচনিবিলাকো সুন্দৰভাৱে লাভ কৰিবলৈ সক্ষম হৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, মই 2021 চনত মুখ্যমন্ত্ৰী হৈছোঁ। তাৰ আগতে বিজেপিৰ চৰকাৰ 5 বছৰ আছিলে। যদি এই 9 বছৰক আমি বাদ দিওঁ, অসমত আটাইতকৈ বেছি সময় কংগ্ৰেছ চৰকাৰে শাসন চলাইছিলে। তৰুণ গগৈ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈছিলে। কংগ্ৰেছৰ দিনত ৰাস্তা ঘাট, স্কুল কলেজ আপোনালোকে নিজে বিচাৰ কৰি চাব পাৰে যে কংগ্ৰেছৰ তুলনাত আজি আমাৰ অসমখন কিমান আগুৱাই গ'ল। শ্ৰদ্ধাৰ ৰাইজ, কংগ্ৰেছৰ দিনত মুখ্যমন্ত্ৰীয়ে হওক বা মন্ত্ৰীসকলেই হওক সাধাৰণ ৰাইজৰ লগতো নাছিলে। আৰু কংগ্ৰেছৰ দিনত অংগনবাদী চাকৰি এটা ল'বৰ বাবেও 2 লাখ 3 লাখ টকা ঘোষ দিবলগীয়া হৈছিলে। কংগ্ৰেছৰ দিনত আশা কৰ্মীৰ চাকৰি ল'বলৈও পইচা দিব লাগিছিল। আনকি কংগ্ৰেছৰ দিনত LP স্কুলত ৰান্ধনি হ'বৰ কাৰণেও টকা দিব লাগিছিলে। হয়নে নহয়? শ্ৰদ্ধাৰ ৰাইজ, কংগ্ৰেছৰ দিনত অংগনবাদী কেন্দ্ৰ বনাইছিলে, পাৰ চৰাই এটাও ঢুকিব নোৱাৰিছিলে। সৰু সৰু ঘৰ আৰু দালাল নহলে কংগ্ৰেছৰ দিনত একো কাম নহৈছিল। আজি আপোনালোকে চিন্তা কৰক, চৰকাৰী চাকৰি কংগ্ৰেছৰ দিনত টকা নিদিলে চৰকাৰী চাকৰি নাপায়, আৰু টকা দিলেও গ্যাৰেণ্টি নাই যে চৰকাৰী চাকৰি পাব। চাকৰি লাগে, কংগ্ৰেছৰ দালালক 5 লাখ টকা দিলো, চাকৰি নাপালো, আৰু সেই 5 লাখ টকাটো ঘূৰাই আনিবৰ কাৰণে তাৰ ঘৰত কমসে কম 5 বছৰ গৈ থাকিব লাগে। হয়নে নহয়? আৰু চাকৰি নোপোৱা ল'ৰাকো 5 লাখ টকা ঘূৰাই দিবৰ কাৰণে 5 বছৰ যোৱা অহা কৰিব লাগে। 1 লাখ 1.5 লাখ টকা ঘূৰাই দিব, বাকী টকা ঘূৰাই নিদিয়ে। আজি কংগ্ৰেছৰ লিডাৰবিলাকে ধুবুৰী টাউনত মাটি কিনিছে, ঘৰ কিনিছে, জাগাই জাগাই গাড়ী কিনিছে। এইবিলাক যে ঘৰ কিনিছে, মাটি বনাইছে, কোনো ব্যৱসায় কৰি বনোৱা টকা নহয়। এই নিবনুৱা ল'ৰা ছোৱালীৰ পৰা চাকৰিৰ নামত দালালি কৰি লোৱা টকাৰে আজি তেওঁলোকে ঘৰ বনাইছে
আজি তেওঁলোকে গাড়ী কিনিছে মই ভুল কথা কৈছো নেকি মইতো নাম লিষ্টত এফালৰ পৰা গাই যাব পাৰো কিন্তু আজি বিজেপিৰ চৰকাৰ আহিলে আমি এটা কৈ অসমত পৰিৱৰ্তনৰ বাবে চেষ্টা কৰিছো 4 বছৰৰ ভিতৰত চাকৰি নামত টকা লোৱা দালালি কমপ্লিট বন্ধ হৈ গল আজি কোনেও চাকৰিৰ নামত 1 টকাও খাব নোৱাৰে টকাটো বাদ দিয়ক তামোল পান এখনো চাকৰিৰ নামত আজি কোনেও খাব নোৱাৰে শ্ৰদ্ধা ৰাইজ আজি দুখীয়া লৰা ছোৱালীয়ে চাকৰি পাইছে দুখীয়া ঘৰৰ মানুহে আঁচনি পাইছে আৰু প্ৰথমবাৰ আমাৰ অসমত ৰাইজৰ অভাৱ অভিযোগ আজি ৰাইজৰ খা খবৰ লৈ চৰকাৰ চলাবলৈ ভাৰতীয় জনতা পাৰ্টিয়ে চেষ্টা কৰিছে ৰাইজৰ যতেই দুখ ৰাইজে যতেই কষ্ট পাইছে তাতে কিবা এটা কৰাৰ আমি চেষ্টা কৰিছো আৰু চাওঁতে আজি আমাৰ অসমখন উন্নয়নৰ দিশত আগবাঢ়িছে আমাৰ অসমত যোৱা 4 বছৰত বন্দুকৰ শব্দ নোহোৱা হল গুলি বাৰুদ নোহোৱা হল অসমীয়া বঙালী কাজিয়া পেচাল নোহোৱা হল অসমীয়া হিন্দী ভাষী কাজিয়া পেচাল নোহোৱা হল জনজাতীয় অজনজাতীয় কাজিয়া পেচাল নোহোৱা হল আজি আমাৰ অসমখনক এটা শান্তিৰ প্ৰগতি আৰু সমন্বয় ৰাজ্যলৈ ৰূপান্তৰিত হল আজিতো মই অসমৰ সংখ্যালঘু মানুহখিনিকো মই এবাৰ মনত পেলাব দিম আপোনালোকেতো কেতিয়াবা সকলো নহয় 90% মানুহে কংগ্ৰেছক ভোট দি দিয়ে লোকসভা ইলেকশ্যনত কিন্তু কংগ্ৰেছৰ দিনতেই আটাইতকৈ বেছি আমাৰ ৰাজ্যত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল কোকৰাঝাৰ ওদালগুৰিত নিৰ্মম ঘটনা ঘটিছিল বিজেপিৰ দিনত কোনোবাই যদি বেয়া কাম কৰা নাই সেই মানুহ শান্তিত আছে কতো কাৰো অসুবিধা নহয় কি লাগিলে হিন্দুৱে হওক লাগিলে মুছলমানেই হওক আজি আমাৰ ৰাজ্যখনত চাৰিওফালে শান্তি আৰু প্ৰগতিৰ এটা পৰিৱেশ বিৰাজ কৰিছে কংগ্ৰেছে চাকৰিৰ নামত টকা ললে আৰু কংগ্ৰেছে আমাৰ অসমৰ কাৰণে একো নকৰিলে আজি মোদী ডাঙৰীয়াৰ দিনত ডাঙৰ আঁচনি আহিছে ধুবুৰী ফুলবাৰীৰ দৰে দলং হৈছে আজি আমাৰ ৰাজ্যখনৰ চাৰিওফালে হদিয়াৰ পৰা ধুবুৰীলৈ মানুহে বিকাশ আৰু উন্নয়ন দেখা পাইছে শ্ৰদ্ধাৰ ৰাইজ কংগ্ৰেছৰ দিনত আমি কি পাইছিলো কাৰোবাৰ যদি মনত আছে আপোনালোকে মোক ক'ব পাৰে যে কংগ্ৰেছৰ দিনত আমি অৰুণোদয় পাইছিলো নেকি কংগ্ৰেছৰ দিনত নিযুত মইনা আছিলে নেকি কংগ্ৰেছৰ দিনত বিনামূলীয়া চাউল আছিলে নেকি কংগ্ৰেছৰ দিনত কি আছিলে লুঙ্গি ধুতি সূতা আঠুৱা আৰু কম্বল হয়নে লুঙ্গি আছিলে নে নাই ধুতি আছিলে নে নাই সূতা আছিলে নে নাই আঠুৱা আছিলে নে নাই কম্বল আছিলে নে নাই আৰু কি আছিলে আৰু কাৰো মনত নাই
মুছুৰি আঠুৱাই আমি মুছুৰি কওঁ বুজিলি লুঙ্গি ধুতি কম্বল মুছুৰি আৰু সুতা হয়নে আৰু সুতাও কেনেকুৱা কংগ্ৰেছে কবা যে কংগ্ৰেছৰ মিটিং আছে মহিলাসকল আহিব লাগে বোলে গলে কি পাম বোলে খুটা পাম মহিলাসকল আহিলে মিটিঙত ভাষণ দাখন শুনিলে খুটা বিলাবৰ সময়ত 5000 মহিলা খুটাৰ বান্ডেল আছে 200টা এটা এটাকৈ বান্ডেল তলত মাৰিব মহিলাবিলাকে ক্ৰিকেটৰ বলৰ কেচ ধৰা ধৰি খুটাৰ ওপৰত জপিয়াই পৰিব হয়নে নহয় মনত আছে নে নাই আপোনালোকৰ আছে নে নাই মনত এতিয়া অৰুণোদয় কেচ ধৰিব লাগে নে বেংকৰ একাউণ্টত নিজে নিজে ঢুকি যায় কি হয় নিজে নিজে সোমাই যায় না কবাত যাব লাগে আনিব কবাত আনিব যাব লাগে নেকি সো কংগ্ৰেছৰ দিনত খুটাটো পাবৰ কাৰণেও দালাল আছিলে খুটাৰ লেটা পাবৰ কাৰণেও তাতেও দালাল আছিলে লুঙিৰ কাৰণেও দালাল আছিলে কম্বলৰ কাৰণেও দালাল আছিলে মুছুৰিৰ কাৰণেও দালাল আছিলে বিনা দালালত কংগ্ৰেছৰ দিনত একো বস্তু কোনেও নাপাইছিলে সেইকাৰণে মই ইলেকশ্যনৰ মিটিং বিলাকত কওঁ যে কংগ্ৰেছে এই হাতৰ চিনটো বাদ দি দিব লাগে তাৰ জায়গাত কংগ্ৰেছে লুঙিৰ চিনতে ইলেকশ্যন খাৰা হ'ব লাগে হয় না নহয় হাতৰ চিনত কংগ্ৰেছ খাৰা হৈ লাভ নাই কংগ্ৰেছে লুঙ্গিৰ চিনত উঠিব লাগে ইলেকশ্যন শ্ৰদ্ধা ৰাইজ আমি লুঙ্গিও দিয়া নাই ধুতিও দিয়া নাই খুটাও দিয়া নাই আঠুৱাও দিয়া নাই আমি মুছুৰিও দিয়া নাই মোদী ডাঙৰীয়াই আমাক ৰেশন কাৰ্ড দিলে আমি বিনা পইচাত চাউল পালো মোদী ডাঙৰীয়াই আমাক ৰেশন কাৰ্ড দিলে যদি আমাৰ বেমাৰ আজাৰ হয় আয়ুষ্মান ভাৰত আয়ুষ্মান অসম 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা কৰিব পাৰিলো মোদী ডাঙৰীয়াই আমাক কৃষক সন্মান নিধি টকা আমাৰ বেংকৰ একাউণ্টত দিলে আমাৰ কলেজত লৰা ছোৱালী পঢ়িবৰ বাবে বিজেপি চৰকাৰে বিনামূলীয়া এডমিশন কৰিলে কিন্তু বিনামূলীয়া এডমিশন লওঁতেও আমাক গাঁওবুঢ়াৰ সাৰ্টিফিকেট লাগে মৌজাদাৰৰ সাৰ্টিফিকেট লাগে পঞ্চায়তৰ সাৰ্টিফিকেট লাগে তাতো টকা পইচা খৰচ কৰিব লাগে সেইকাৰণে এইবাৰ আমি নিয়ম কৰিছো যে কলেজত এডমিশন লবৰ কাৰণে গাঁওবুঢ়াৰো সাৰ্টিফিকেট নালাগে মৌজাদাৰৰো সাৰ্টিফিকেট নালাগে ৰেশন কাৰ্ড দেখুৱালে কলেজত আমি বিনা পইচাত এডমিশন পাই যাম শ্ৰদ্ধা ৰাইজ 2021 চনত আমি গোলকগঞ্জ সমষ্টিত 16,000 মহিলাক আমি অৰুণোদয় আঁচনি দিছিলো 830 টকা তাৰ পিছত লাহে লাহে 830 টকা 1250 হল আৰু এইবাৰ আমি গোলকগঞ্জ সমষ্টিত প্ৰায় 40,000 অৰুণোদয় আঁচনি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো আমাৰ মহিলাসকলে অৰুণোদয় পাব অশ্বিনী চৰকাৰে মোক কৈছে যে গোলকগঞ্জত দুখীয়া মানুহ বহুত আছে গতিকে আৰু 4-5 হাজাৰ যদি মই অৰুণোদয় পাই যাওঁ বহুতখিনি দুখীয়া মানুহক অৰুণোদয় দিব পাৰিম আজিৰ সভাতে মই আপোনালোকক কথা দিছো যিবিলাকে ফৰম পোৱা নাই
তেওঁলোকৰ কাৰণে মই গোলকগঞ্জত আৰু 4,000 অৰুণোদয় আঁচনি পঠাই দিম। ভাল হ'ব নে বেয়া হ'ব? লুঙি ভাল নে অৰুণোদয় ভাল? একদম সঁচা কথা ক'ব মনৰ পৰা, লুঙি ভাল নে অৰুণোদয় ভাল? অৰুণোদয় টকা দিটো লুঙিও কিনিব পাৰি, ধুতিও কিনিব পাৰি, হয়নে নহয়? লুঙি ধুতিৰ কাৰণে লাইনত খাৰা হোৱাতকৈ, লুঙি ধুতিৰ কাৰণে কংগ্ৰেছৰ মিটিঙত যোৱাতকৈ অৰুণোদয় 10 তাৰিখে টকা পাই গ'লো, দোকানৰ পৰা লুঙিখন কিনি ললো, ধুতিখন কিনি ললো, লেঠা মৰি গ'ল, হয়নে নহয়? এই কামটোকে কংগ্ৰেছে বুজি নাপাইছিলে। লুঙি ধুতিৰ পইচাটো বেংকত দিলেও হৈ গ'লহেঁতেন, কিন্তু দালাল বিলাকক যে টকা দিব লাগে সেইকাৰণে তেওঁলোকে বেংকত টকা নিদিছিলে, তেওঁলোকে সদায় বস্তু কিনিছিলে আৰু মিটিঙত আনিবৰ কাৰণে মহিলাসকলক সূতাৰ লোভ দেখুৱাইছিলে। শ্ৰদ্ধা ৰাইজ, এই নপৰিবি তহঁতি, আকৌ পৰিলে মেডিকেল যাব লাগিব, নামি দে, আকৌ মৰিবি তাত। শ্ৰদ্ধা ৰাইজ, মই আপোনালোকক কলো যে ৰেচন কাৰ্ডত মোদী ডাঙৰীয়াই আমাক চাউল দিলে, হেল্থৰ কাৰ্ড দিলে, কৃষক সন্মান নিধি দিলে, আৰু আমি আপোনালোকক কলেজত এডমিশনো বিনামূলীয়া কৰি দিলো। কিন্তু আমাৰ দুখীয়া মানুহ গোলকগঞ্জত বহুত আছে, অসমতো বহুত আছে, সেইকাৰণে 1 অক্টোবৰৰ পৰা চাউলৰ লগতে ৰেচন কাৰ্ডত আমি কম দামত দালিও দিম, নিমখো দিম আৰু চেনিও দিয়াৰ আমি ব্যৱস্থা কৰিম। ভাল হ'ব নে বেয়া হ'ব? লুঙিতকৈ ভাল নে বেয়া? একদম সঁচাটো। চাউল দালি নিমখ চেনি দিম নে লুঙি দিম? কি দিব লাগে? অৰুণোদয় দিব লাগে নে লুঙি দিব লাগে? একদম ঠিক কৰি কৈছেতো। 1 অক্টোবৰৰ পৰা ৰেচন কাৰ্ডত চেনিৰ দাম 30 টকা কমত পাম। 1 অক্টোবৰৰ পৰা নিমখৰ দাম বজাৰতকৈ 10 টকা কমত পাম। আৰু 1 অক্টোবৰৰ পৰা দালিৰ দাম বজাৰতকৈ 30 টকা কমত পাম। এতিয়া চাউল হল, অৰুণোদয় হল, দালি হল, নিমখ হল আৰু চেনি হল, আৰু কি লাগিব? তেল, আৰু কি লাগিব? খৰি লাগিব, কি লাগিব? ঠিক আছে, মই আজি আৰু এটা বস্তু দি থৈ যাওঁ। আমাৰ অসমত এতিয়া গেছৰ দাম 950 আৰু এজেণ্টে দিয়ে 1050 মান লৈ লয়, হয়নে? আৰু উজ্জ্বলা গেছত 550 টকা আৰু এজেণ্টে আৰু 50 টকা বেছিকৈ লৈ লয়, হয়নে? এতিয়া 1 অক্টোবৰৰ পৰা আপোনালোকক গেছ মই 650 টকাত দি দিম। ভাল হ'ব নে বেয়া হ'ব? 650 টকাত গেছ পাব আৰু উজ্জ্বলা গেছ 250 টকাত ঘৰত পাই যাব। কাৰ কাৰ উজ্জ্বলা গেছৰ কাৰ্ড আছে? হাত দাঙক। বঢ়িয়া। আৰু গেছৰ কাৰ্ড কাৰ কাৰ হাতত আছে? কানেকশ্যন এফালেও আছে। এতিয়া আপোনালোকে চাওক, অৰুণোদয় আহিলে, আয়ুষ্মান ভাৰত আহিলে, বিনামূলীয়া কলেজত এডমিশন আহিলে, বিনামূলীয়া চাউল আহিলে, কম দামত দালি আহিলে, চেনি আহিলে, নিমখ আহিলে,
আৰু কম দামত গেছৰ চিলিণ্ডাৰো আহি ঘৰ পাই গ'ল। লুঙি ধুতিতকৈ ভাল নে বেয়া? লুঙি ধুতিতকৈ ভাল নে বেয়া? আৰু মই কেইটামান নতুন কথা কম। আমাৰ ক্লাছ 9ত ছোৱালীবিলাকক আমি চাইকেল দিওঁ আৰু কলেজত ছোৱালী পঢ়িলে আমি নিযুত মইনা আঁচনি দিওঁ, যাতে ছোৱালীবিলাকৰ পঢ়াৰ খৰচ দেউতাক মাকে দিব নালাগে। এইবাৰ আমি আৰু এটা নিয়ম কৰিছো যে যি ল'ৰা ছোৱালী এইবাৰ ডিগ্ৰী পৰীক্ষা পাছ কৰিব, বিভিন্ন জায়গাত চাকৰিৰ কাগজ মাৰিব লাগে, ফিজ জমা দিব লাগে, দেউতাক মাকে কিমান দিব। এইবাৰ আমি ঠিক কৰিছো যে ডিগ্ৰী পাছ কৰাৰ পিছত আমি 1 বছৰৰ কাৰণে ল'ৰা ছোৱালীৰ বেংক একাউণ্টত 2,500 টকা কৰি দি গৈ থাকিম 1 বছৰৰ কাৰণে। মেট্ৰিকৰ ৰিজাল্ট দিলে, হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট দিলে, অহাবাৰো মেট্ৰিক পৰীক্ষা হ'ব, হয়নে? বছৰে বছৰে মেট্ৰিক হয়। আমাৰ ধনী ঘৰৰ যি ল'ৰা ছোৱালী আছে, মেট্ৰিক পৰীক্ষা দিয়াৰ আগতে মাকে গাখীৰ খুৱাই, লৰাই নাখায়, গাখীৰ সদায় দেখিয়ে থাকে আৰু কি খাব। কেতিয়াবা আমি কাৰোবাৰ ঘৰত গ'লে মাকে কয় যে ল'ৰাটোক অলপ বুজাবচোন, ইমান পঢ়ে, গাখীৰ এগিলাচো নাখায়। কিন্তু যাৰ ঘৰত গাখীৰ নাই সি ক'ত গাখীৰ পাব? ঠিক কৈছো নে নাই মই? কাৰোবাৰ ঘৰত গাখীৰ আছে, লৰাই নাখায়, আৰু কাৰোবাৰ ঘৰত মাকে গাখীৰ দিব খোজে, গাখীৰ নাই। কিতাপ বহুত ল'ৰা ছোৱালীয়ে কিনিব নোৱাৰে, নোটবুক বা আমাৰ গাইড বুক আমি কিনিব নোৱাৰো, আৰু মেট্ৰিক দিয়াৰ আগতে আমি ভাল কৰি খোৱা বোৱাও কৰিব নোৱাৰো। এইবাৰ আমি সিদ্ধান্ত লৈছো যে যিমান ল'ৰা ছোৱালী মেট্ৰিক দিব, মেট্ৰিক পৰীক্ষা নোহোৱালৈকে যাতে অন্তত গৰীব দুখীয়া মানুহে গাখীৰ এগিলাচ হলেও খাব পাৰে, সবৰে বেংক একাউণ্টত মাহত মই 300 টকা কৰি জমা দিম। ভাল হ'বনে বেয়া হ'ব? হ'ব ভাল। এতিয়া কওক, মহিলাক 10,000 লাগিবনে নাই? লাগিবনে নাই? লাগিব। আচ্ছা, 10,000ৰ লিষ্টত কাৰ কাৰ নাম আছে হাত দাঙকচোন। অশ্বিনী বাই চবৰ নাম আছে। এটা কথা জানে নে নাই যে এই 10,000টো প্ৰথমবাৰ, দ্বিতীয়বাৰ আমি 25,000 পাম। এইটো 10,000 আৰম্ভ। গোলকগঞ্জত মই জুন মাহত আহিম আৰু আপোনালোকক 10,000 টকাটো দি থৈ যাম, হ'ব? কিন্তু সিদিনাখন অলপ লাহে লাহে আহিম আৰু ভাত পানী খাইহে যাম, এনেকে দৌৰা দৌৰিকৈ নাযাওঁ, হ'ব? মাছৰ জোল খাব লাগিব সিদিনাখন, ঠিক আছে? এতিয়া মই এটা কথা কম, 10,000টোতো হৈ গ'ল। এই 10,000টো আমি কেনেকে খৰচ কৰিম? বিহালী সমষ্টি আছে তেজপুৰৰ কাষত, আমি 10,000 টকা বিলালো। মহিলা এগৰাকীয়ে মোক সেলফি খুদি আছিলে, মই কলো উঠা মা, নুঠে মোবাইলত, মোবাইলটো অলপ বেয়া আছিলে, কয় আজিয়ে মোবাইলটো পেলাই দিম, নতুন মোবাইল কিনিম। এই 10,000 টকাটো মোবাইল কিনিবৰ কাৰণে নহয়, আমাৰ স্বামীৰ ব্যৱসায় আছে, তাতে দি দিয়ক, কোনো আপত্তি নাই। নিজে মুৰ্গী পুহিব, হাঁহ পুহিব, গৰু পুহিব, কোনো আপত্তি নাই। কিন্তু এই 10,000 টকাটো যিসকলে ভাল কৰি ব্যৱহাৰ কৰিব, অহাবাৰ মই তেওঁলোকক 25
1000 টকাকৈ আকৌ মই আপোনালোকক দিম মই কথা কলে কথা ৰাখো নে নাই কাবাৰ ডাউট আছে নেকি মই যি কওঁ কৰো নে নাই এতিয়া আপোনালোকে 10000 টো পোৱাৰ পিছত টকাটো ভাল কৰি খৰচ কৰিব অহাবাৰ মই 25000 দিম কিন্তু যাৰ এতিয়া 3টা বাচ্চা আছে পিছৰবাৰ যদি আকৌ 4টা হৈ যায় 25 টো নাপাব কিন্তু মই ঠিক কৈছো নে নাই গতিকে আমাৰ সকলোকে মই কম যে এই আঁচনিটো পাবৰ কাৰণে আজিও 3টা বাচ্চাতকৈ বেছি হলে নাপায় আৰু 3টা জায়গাত বোলে মোৰ 4টা হৈ গল তেতিয়াও নাপাব হেকাৰণে হাজবেণ্ড বিলাকে মনত ৰাখিব কথাটো ঠিক আছে পতি পত্নী দুইটাই মনত ৰাখিব এই 25 টো গৈ তাৰ পিছত 50 হ'ব 10000 25000 50000 কিন্তু বাচ্চা 3টাই থাকিব লাগিব বাচ্চাৰ সংখ্যা বাঢ়িব নোৱাৰে আৰু ঘৰত যেতিয়া আমাৰ কম বাচ্চা হয় তেতিয়া আমি লৰা ছোৱালীক পঢ়াব পাৰো ডাক্তৰ ইঞ্জিনিয়াৰ কৰিব পাৰো আগতে 12-13 বছৰ 9 বছৰতে লৰা ছোৱালীক বিয়া দি দিছিল আজিকালি জুনে 9 বছৰত বিয়া দিয়ে বছৰত একবাৰ জেলত যাব লাগে হয়নে নহয় আজিকালি কমিও গৈছে এতিয়া এনেকৈ আমি অসমত বিভিন্ন গৰীব দুখীয়া মানুহক চৰকাৰী আঁচনি এইবিলাকেৰে আমি আমাৰ অসমখনক আগুৱাই লৈ যাব খুজিছো কিছুমানে মোক কয় যে আপুনি আঁচনিবিলাক মহিলাক দিয়ে পুৰুষক নিদিয়ে এতিয়া যিয়ে বুজি নাপায় তেওঁলোকে এইটো কথা কয় এই যে 1250 টকা অৰুণোদয় পায় মহিলাজনীয়ে কি নিজৰ কাপোৰত খৰচ কৰে নেকি ঘৰতেতো খৰচ কৰে নে নাই স্বামীৰ কষ্ট কমি যায় নে নাযায় যদি গেছ ঘৰত কিনিব লাগে কোনে কিনিব লাগিব স্বামীয়ে কিনিব লাগিব 1050 টকাত যদি মই 650 টকাত দিও টকাটো কাৰ বাচিব স্বামীৰ বাচিব নে নাই যদি ছোৱালীৰ কলেজ ফিজ মই দিও পইচা কাৰ বাচিব বাপেকৰ বাচিব নে নাই সেই কাৰণে আমাৰ অসমত আজি আমি দিয়া আঁচনিবিলাকে পতি পত্নী লৰা ছোৱালী গোটেই ঘৰখনকে আজি এটা অন্তত দৰিদ্ৰতাৰ পৰা মুক্ত কৰিবলৈ সক্ষম হৈছে শ্ৰদ্ধাৰ ৰাইজ 1 অক্টোবৰৰ পৰা আশা কৰ্মীৰো দৰমহা বাঢ়িব তো আশা কৰ্মী আচ্ছা জীৱিকা সখীটো মই বেলেগ কৰি কম তই অলপ এতিয়া আশা কৰ্মী দৰমহা বাঢ়িব ৰান্ধনীৰ দৰমহা বাঢ়িব অংগনবাদীৰ দৰমহা বাঢ়িব টিউটৰৰ দৰমহা বাঢ়িব আৰু বিদ্যালয়বিলাকৰ প্ৰাদেশিকৰণৰ কাম আমি হাতত লম আৰু জীৱিকা সখী বাইদেউবিলাককো 10000 দিওতে আৰু নতুন পুৰস্কাৰ দিম ৰখি থাকিলে হল অলপ ডাউটত থাকিলে হল কি দিব বুলি ঠিক আছে শ্ৰদ্ধাৰ ৰাইজ এই 5 বছৰত অসমত যিমান সমস্যা আছিলে মই শেষ কৰাৰ বাবে চেষ্টা কৰিছো কাজিয়া পেচাল নোহোৱা হল গুলি বাৰুদ বম নোহোৱা হল ৰাইজৰ মাজত নিৰাপত্তা আহিলে আৰু আমাৰ অসমখন উন্নতিৰ পথত আগুৱাই গল কিন্তু মোৰ আৰু কৰিব মন আছে মুখ্যমন্ত্ৰী হিচাপে মোৰ এইটো প্ৰথম আগত কেতিয়াও সিএম হোৱা নাই মই তাকো নাজানো সিএম হলে কি কৰিব পাৰি এতিয়া বুজি পালো সিএম হলে কি কৰিব পাৰি এই 5 বছৰ যি হল হেতু নাটকৰ নিত্য নাটিকা অহা 5 বছৰ পুৰা আসল নাটকখন হ'ব আৰু বহুত উন্নতি হ'ব
তেতিয়ালৈকে গোলকগঞ্জটো আমাৰ এমএলএ হৈ যাব, হয় না নহয়? অহাবাৰ এমএলএ জিকিব নে নাই? গোলকগঞ্জত জিকিব নে নাই? শ্ৰদ্ধাৰ ৰাইজ, আমি কি কৰিব লাগিব? আজি আপোনালোকে চিন্তা কৰক, আমাৰ অসমৰ ল'ৰা ছোৱালী অসমত চাকৰি নাই, কৰ্ণাটকত গৈছে, অন্ধ্ৰপ্ৰদেশত গৈছে, কেৰেলাত গৈছে, 7,000 8,000 টকা দৰমহা পায়। বেমাৰ আজাৰ হলে চিকিৎসা নাপায়, আৰু কিবা কাৰণত মৃত্যু হলেও ডেড বডিটো ঘূৰি নাহে, কাৰণ ডেড বডি ঘূৰাই আনিবলৈ 1 লাখ 1.5 লাখ টকা লাগে। মোৰ চেষ্টা, অসমত আমি উদ্যোগিক সন্মিলন পাতিলো, 5 লাখ কোটি টকাৰ উদ্যোগৰ প্ৰতিশ্ৰুতি আহিলে, অহাবাৰ আৰু আহিব 1 লাখ টকা, 50,000 টকাৰ কাম কৰিব ল'ৰা ছোৱালী বাহিৰত যাওক। কিন্তু আমাৰ অসমৰ কোনো ল'ৰা ছোৱালী যাতে 7,000 8,000 টকাৰ কাৰণে তামিলনাডু, কেৰেলা, কৰ্ণাটকত যাব নালাগে, তাত থকা ল'ৰা ছোৱালীবিলাকক মাকৰ বুকুলৈকে যাতে মই আকৌ ঘূৰাই আনিব পাৰোঁ, তাৰ বাবে আজি আমাৰ কাম আমি আৰম্ভ কৰি দিছোঁ। আজি আমাৰ অসমত কেতিয়াও নহৈছিলে, প্ৰথমবাৰ ৰিলায়েন্স, আদানী, টাটা, ডাঙৰ ডাঙৰ কোম্পানীবিলাক আহাৰ ৰাস্তা আমি আজি খুলি দিছোঁ। বোমা নাই, গুলি নাই, মানুহ আহিব ভয় কৰা নাই। আৰু তাৰ কাৰণেই আজি মই বিশ্বাস কৰোঁ যে আৰু 5 বছৰ যদি আমি এনেকৈ অসমখনক চলাই লৈ গৈ থাকিব পাৰোঁ, আমাৰ কোনো ল'ৰা ছোৱালীয়ে 8,000 টকাৰ সিকিউৰিটি গাৰ্ড কৰিবৰ কাৰণে বাহিৰত যাব নালাগে, মাকৰ ল'ৰা মাকৰ কাষতেই থাকিব। আৰু সেই হৈছে মোৰ লক্ষ্য, আৰু সেই হৈছে মোৰ উদ্দেশ্য। শ্ৰদ্ধাৰ ৰাইজ, আমি বহুত কাম কৰিব লাগিব। অসমখনক আমি ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে নিৰ্মাণ কৰিব লাগিব। আপোনালোকে আশীৰ্বাদ কৰিব, বিজেপি দলক ভোট দিব, এজিপি দলক ভোট দিব, নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰিব। আপোনালোক সকলোৱে জানিছে যে কেইদিনমান আগতে কাশ্মীৰৰ পেহেলগামত পাকিস্তানৰ সন্ত্ৰাসবাদী আহি 27 গৰাকী নিৰীহ মানুহক হত্যা কৰিলে। আজি আমি সকলো দুখত আছো, সকলো বেদনাত আছো। আমি এটাই ভগৱানক আশীৰ্বাদ কৰিম, আশীৰ্বাদ বিচাৰিম যে আপুনি মোদী ডাঙৰীয়াক শক্তি দিয়ক, ভাৰতৰ সেনা বাহিনীক শক্তি দিয়ক, আৰু পাকিস্তানীবিলাক পৃথিৱীৰ য'তে লুকাই থাকিব তাৰ পৰা আমি যাতে আনি তেওঁলোকক চৰম শাস্তি দিব পাৰোঁ। আৰু তাৰ কাৰণে আপোনালোক সকলোৱে নৰেন্দ্ৰ মোদীক ভগৱানে যাতে আশীৰ্বাদ কৰে তাৰ বাবে প্ৰাৰ্থনা কৰিব, আৰু সেনা বাহিনীৰ জোৱানসকলৰ বাবেও আশীৰ্বাদ কৰিব। যেতিয়া পাকিস্তানৰ সন্ত্ৰাসবাদী কাশ্মীৰত আহিছে, 27 জন নিৰীহ মানুহক মাৰিছে, আমাৰ ইয়াৰ কেইটামানে আকৌ ফেচবুকত লিখি আছে পাকিস্তান জিন্দাবাদ। 29টাক ধৰিছো, আৰু বাকী কোনোবাই যদি পাকিস্তান জিন্দাবাদ লিখে চবৰে ঠেং ভাঙিম। একদম আমাৰ অসমত অসমৰ নিমখ খাই পাকিস্তানৰ জয়গান গোৱা মানুহ আমাক অসমত দৰকাৰ নাই। আছে নেকি দৰকাৰ? আছে নেকি দৰকাৰ আমাক? সিহঁতৰ ঠেং ভাঙিব লাগে নে নাই? সেইকাৰণে মই পুলিচক কৈছো যে আইনৰ ৰাস্তা দি যিমানে পাকিস্তানক জিন্দাবাদ কয় একো মুখ চাব নালাগে, ডাইৰেক্ট ধৰিব লাগে আৰু ঠেং ভাঙিব লাগে।
আৰু আজি সেই ধৰণে আমাৰ ভাৰতখনক আমি শক্তিশালী কৰিব লাগিব আৰু আমাৰ অসমক আমি শক্তিশালী কৰিব লাগিব আপোনালোক সকলোৱে মোদী ডাঙৰীয়া আৰু সেনা বাহিনীৰ কাৰণে প্ৰাৰ্থনা কৰিব আৰু পঞ্চায়ত ইলেকশ্যনত বিজেপি আৰু এজিপিক ভোট দিব আমাৰ কেইটা সিটত এজিপি আছে হা না না আঞ্চলিক পঞ্চায়তে গোলগঞ্জত 4টা আৰু বিজেপি 50 মেম্বাৰৰ সিটত এবাৰ টিকেট নাই মেম্বাৰ বিলাকে নিজৰ নিজৰ চিনত উঠিছে কোনোবাই চশমা কোনোবাই কাপ প্লেট হয় না নহয় কিন্তু মেম্বাৰত ভোট দিতেও কংগ্ৰেছী বিলাকক ভোট নিদিব বিজেপিৰ ভিতৰতে মানুহজনক ভোট দিব বুজি পালেনে আমাৰ দুটা উঠিছে দুইটাৰ ভালজনক ভোট দি দিব কিন্তু কংগ্ৰেছক ভোট নিদিব হ'ব আৰু যত হাতী দেখিব তাত হাতীত ভোট দিব যত পদুম দেখিব তাত পদুমত ভোট দিব হাতী মানে পদুম পদুম মানে কি পদুম মানে কি হাতী মানে কি পদুম মানে কি হাতী মানে কি বাস তাৰ মানে এজিপি আৰু বিজেপি আমি একেটা টিমৰে মেম্বাৰ গতিকে যত এজিপি উঠিছে তাত এজিপিক দিব আৰু যত বিজেপি উঠিছে তাতে আপোনালোকে বিজেপিত দিব আমাৰ আগমনী হালাকুৰাৰ পৰা কল্যাণী সিকদাৰ দিয়ক বাইদেউ জিকিব নে নাই জিকিব আচ্ছা বাইদেউ জিকিয়ে গল বিনা চাহ খুৱাই জিকি গল বাইদেউ জিকি গল ঠিক আছে এটা সবক চাহ খুৱাব ঘৰত গলে হ'ব এতিয়া গংগাধৰৰ পৰা মালতী বালা ৰয় ঠিক আছে বাইদেউ জিকিব নে নাই সকলোৱে আশীৰ্বাদ কৰক হাত চাপৰি বজাই সকলোৱে আশীৰ্বাদ কৰক গংগাধৰ সমষ্টি মালতী বালা ৰায় গোলকগঞ্জৰ পৰা দেৱব্ৰত ৰায় জিকিব নে নাই ডাঙৰ কৰি তালি বজাব লাগিব তেতিয়াই মই গম পাম জিকিব বুলি বঢ়িয়া ৰায়দাক সমষ্টি শহীদুৰ ৰহমান দে শহীদুৰ বাবা জিকিবি দে জিকিবি জিকি কষ্ট কৰিবি জিকি যাবি পানবাৰী ৰঙামাটি ফৰিদা খাতুন আহা নাই ঠিক আছে ৰূপসী সমষ্টি ঋতিকা ৰয় চৰকাৰ তলত আছে আদাবাৰী কি ফৰিদা খাতুন আহি যাওক পানবাৰী ৰঙামাটি জিকাব লাগিব দেই চবেই নন্দিতা বৰ্মন আদাবাৰী হুছেইন আলী মণ্ডল গাছপাৰা খিতিন চন্দ্ৰ ৰয় ঝগড়াপাৰ লাইলি খাতুন মতিচাৰ মৌলানা মমিনুল আলম এজিপি হাতীৰ ছবি চিদুৰাই আৰু ৰাবিনা ইয়াসমিন এজিপি হাতীৰ ছবি মহামায়া আমি সকলোকে ভোট দিব লাগিব আৰু ধুবুৰীত বিজেপি দলৰ আমি জিলা পৰিষদ গঠন কৰিব লাগিব হ'ব হৈ যাবতো পাক্কা তেতিয়ালে মোৰ লগত একেলগে ক'ব भारत माता के नरेंद्र मोदी बीजेपी एजीपी बहुत बहुत धन्यवाद जून माहत আহিম महिला सकलक 10,000 टका तो दिबर कारणे ठीक আছে बहुत बहुत धन्यवाद जय हिंद वंदे मातरम ए बाबा तक नहीं आस